নমস্কাৰ বন্ধুসকল, মই আছোঁ এতিয়া অসমত। মোৰ ঘৰ আহি পালোঁ আৰু মই আজি গুৱাহাটী আমিনগাঁৱৰ ফালে আহিছিলোঁ। মই আজি এটা পানীৰ মাজৰ পৰা এটা ভিডিঅ' বনাই আছোঁ। এই ৰাস্তা দেখা পাইছে, গুৱাহাটী আমিনগাঁৱৰ এয়া ৰাস্তা। গুৱাহাটী চিটিৰ মাজত এনেকৈ ৰাস্তাৰ অৱস্থা মই দেখাই আছোঁ। ইয়াৰ পৰা মোৰ যাত্ৰা আৰম্ভ হৈছে। ইয়াৰ পৰাই পানী আগলৈ আৰু ক'ত কি অৱস্থা ৰাস্তা মই দেখাম আপোনালোকক। ভিডিঅ'টো শেষলৈ চাওক। এয়া মোৰ গাড়ী দেখা পাইছে গাড়ীবিলাক গৈ আছে। এয়া গুৱাহাটী আমিনগাঁৱৰ ৰাস্তা হয়। এয়া নৰ্থ গুৱাহাটী দেখা পাইছে কেনেকুৱা অৱস্থা। গাড়ীবিলাক আহি আছে। এয়া তেনেহ'লে বন্ধুসকল ভিডিঅ'টো শেষলৈ চাওক আৰু গুৱাহাটী আমিনগাঁৱত আৰু কেনেধৰণৰ ৰাস্তা দেখাম, কি ৰাস্তা দেখা পাম আগলৈ, ভিডিঅ'টো শেষলৈ চাই থাকক আপোনালোকে। দেখা পাইছে এয়া মই গাড়ী লৈ ওলাইছিলোঁ ঘৰৰ পৰাই এনেকৈ দেখা পাইছোঁ। তেনেহ'লে বন্ধুসকল ভিডিঅ'টো শেষলৈ চাওক। মই আগলৈ গৈ কিনে দেখাই আছোঁ আপোনালোকক। ইয়াত দেখা পাইছে ৰাস্তাৰ মাজত প্ৰকাণ্ড পুখুৰী, মাছ এৰি দিব পাৰি ইয়াতে। এয়া দেখা পাইছে বহুত ভয়ংকৰ ৰাস্তা হয় গুৱাহাটী চিটিৰ। আগলৈ আৰু গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। তেনেহ'লে বন্ধুসকল গাড়ীখন কেনেকৈ পাৰ কৰোঁ, মই স্কুটি লৈ আহিছিলোঁ, তাকেই ভাবি এতিয়া আছোঁ মই। এতিয়া আগলৈ আৰু বোলে ৰাস্তা বেয়া, তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক। দেখাম আৰু ৰাস্তাৰ অৱস্থা কেনেকুৱা হৈছে এতিয়া গুৱাহাটীত। দেখা পাইছে গুৱাহাটী চিটিৰ ৰাস্তা, ইমান ধুনীয়া ৰাস্তা। দেখা পাইছে আপোনালোকে গুৱাহাটী চিটিৰ ৰাস্তা। বন্ধুসকল মই বেয়াকৈ ফচিলোঁ এতিয়া, মানে পানীৰ মাজত মই এতিয়া ইপাৰো নহয় সিপাৰো নহয় তেনেকুৱা এটা অৱস্থা মোৰ। কাৰণ ৰাস্তাটো দুয়োফালে দেখা পাইছে পানীয়ে গুৱাহাটী চিটিৰ ৰাস্তা হয়। মই কিবাকৈ মানে অকণমান আহিলোঁ ইয়াৰ পৰা। এতিয়া পিছুৱাও যাব নোৱাৰোঁ, আগুৱাও যাব নোৱাৰোঁ। দেখা পাইছে কেনেকুৱা হৈছে ৰাস্তাৰ অৱস্থা। ইয়াত গুৱাহাটী চিটিৰ ৰাস্তা হয়। এতিয়া চাওঁ বাৰু কেনেকৈ যাওঁ আগৰ পিনে। মানুহবিলাক আহি আছে খুব কষ্টৰে, দেখা পাইছে। ইয়াত ভয়ংকৰ পৰিৱেশ এটা গুৱাহাটী চিটিত যদি এনেকুৱা ৰাস্তা হয়। বন্ধুসকল গুৱাহাটীত এতিয়া আপুনি যদি আহে, আপুনি গাড়ী নহয় আপুনি নাও লৈ আহক। গুৱাহাটী চিটিত যদি ক'ৰবাত যায় তেনেহ'লে আপুনি গাড়ীৰ জেগাত নাও লৈ আহক। দেখা পাইছে ৰাস্তাৰ অৱস্থা। এতিয়া মোৰ গাড়ী, মই ফচি আছোঁ এতিয়া কোনফালে যাওঁ কি কৰোঁ। মোৰ নহয় চবৰে একে অৱস্থা। দেখা পাইছে ডাঙৰ গাড়ীবোৰ কিবাকৈ আহি আছে গৈ আছে। ইয়াত দেখা পাইছে ইয়াৰ ৰাস্তা নহয়, যেন কিবা পুখুৰীৰ সদৃশ। ইয়াত মানে আপুনি আহিলে গাড়ী জেগাত নাও এখন লৈ আহক, তাৰপিছতে গুৱাহাটী চিটিৰ মাজেৰে যাব পাৰিব। ইমান ধুনীয়া ৰাস্তাৰ পৰিৱেশ এয়া। তেনেহ'লে বন্ধুসকল ইয়াতো দেখাই পেলাই ইয়ালৈকে মই যিখিনি আহিলোঁ ক'তো এটা ভাল ৰাস্তা দেখা নাপালোঁ। ইয়াৰ আগত গৈ আছোঁ আৰু ইয়াৰ আগত কি পৰিৱেশ সেয়াও দেখাম আপোনালোকক। তেনেহ'লে গুৱাহাটীত আহিলে আপুনি গাড়ী লৈ আহেনে নাও লৈ আহে, আপুনি নিজেই ভাবক কেনেকৈ অৱস্থা হৈছে এতিয়া গুৱাহাটীৰ ৰাস্তা পদূলিবিলাকৰ। দেখা পাইছে এয়া ৰাস্তাৰ অৱস্থা। মোৰ গাড়ীখন পানীৰ মাজতে বন্ধ হৈ গ'ল। কিবাকৈ ঠেলি মই পাৰ পালোঁহি। মোৰ গোটেই কানি কাপোৰ গোটেই তিতি গ'ল। এয়া দেখা পাইছে। আগৰ পিনে অকণ ভাল পাওঁ বুলি ওলাই যাওঁ গাড়ীখন লৈ, আৰু আগৰ পিনে আৰু ৰাস্তা বেয়া। দেখা পাইছে বন্ধুসকল, ভাগৰি গৈছোঁ। খুব বেয়া ৰাস্তা, পানী। বন্ধুসকল কিবাকৈ আহি কিনে ইয়াত দেখা পাইছে মোৰ পিছফালে এখন শৰাইঘাটৰ যিখন নতুন দলং বনাই আছে উত্তৰ গুৱাহাটী দি, এয়া পালোঁহি। তথাপি কিন্তু ৰাস্তা ক'তো মই ভাল দেখা নাপালোঁ। চবতে পানী দেখা পাইছোঁ, ভাঙা ফুটা ৰাস্তা। তেনেহ'লে বন্ধুসকল কিবাকৈ মই আগৰ পিনে ৰাস্তাটো ভাল পাম চাগে। ভিডিঅ'টো ইয়ালৈ এৰিলোঁ। দেখা পাইছে আপোনালোকে গুৱাহাটী মেইন চিটিৰ এনেকৈ ৰাস্তা, গুৱাহাটী আমিনগাঁৱৰ ৰাস্তাৰ অৱস্থা ইয়াত।
যি কি নহওক বন্ধুসকল, তেনেহ'লে মই ইয়াৰ পৰা আগলৈ ক'ত যাম, কি কৰিম, সেয়াও আপোনালোকক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু আগলৈ মই এনেকুৱা ভিডিঅ' আপোনালোকক বনাই দেখাম। দেখা পাইছে ইয়াৰ নতুন প্ৰাইভেটৰ ব্ৰিজ এখন বনাই আছে, গৰিবোৰেদি এনেকৈ ওলাব, দেখা পাইছে। এতিয়াও সম্পূৰ্ণ হোৱা নাই, কাম চলি আছে। যি কি নহওক বন্ধুসকল, আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে।